22 তাৰিখে বিশেষ আকৰ্ষণ হিচাপে থাকিব কৰিশ্মা নাথ। তো নমস্কাৰ গাইজ, কথাটো হ'ল এনেধৰণৰ। এতিয়া মই উপস্থিত আছো কাৰিপাৰা 10 মৌজাৰ যি জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ, সেই মন্দিৰত। আৰু এই মন্দিৰত পূজা আৰম্ভ হৈছে। আজি হ'ল 20 তাৰিখ, আজিৰে পৰা পূজা আৰম্ভ। আৰু ইয়াতে লিখা আছে তাৰিখ 20, 21, 22 আৰু 23 ফেব্ৰুৱাৰী 2024 তাৰিখলৈকে এই পূজাখন উপলব্ধ থাকিব। আৰু মোৰ পাছফালে যে দেখি আছে, এয়া পূজাৰ পৰিৱেশ আৰু এয়া মন্দিৰ ভাগ। আপোনালোকক মই ভিতৰত সোমাই গৈ দেখাই আছো সম্পূৰ্ণ পৰিৱেশ। যদি ভিডিঅ'টো প্ৰথম চাই আছে যদি ছাবস্ক্ৰাইব কৰা, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু এটা শ্বেয়াৰ মাৰি দিব, কাৰণ সকলোৱে যাতে এই পূজাখনৰ কথা গম পায় আৰু সকলোৱে এই পূজাখনলৈ পূজাখন চাব আহে, এই ইয়াৰ পৰিৱেশ যিটো আছে সেইটো উপভোগ কৰে। তো বলক দেৰি নকৰোঁ, মই ভিতৰলৈ সোমাই যাওঁ। জয় জয় ৰাম। মোৰ পাছফালে যে দেখি আছে, এয়া মুখ্য গেট আৰু ইয়াৰ স্থাপিত হৈছিল 1907 ইংৰাজী চনত। আৰু সকলো মুখ্য পুৰোহিত। কেনেকুৱা আপোনাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? প্ৰস্তুতি আন বছৰতকৈ এই বছৰ আৰু আমি বেছি উদ্যমেৰে আমি আগবাঢ়িছো। এতিয়া প্ৰথম কাৰ্যসূচী আমাৰ সমাপন হ'ল, স্বচ্ছ অভিযান আছিলে। ইয়াৰ পাছত আমাৰ প্ৰসংগ আৰম্ভ হ'ব, তাৰপিছত ধৰ্মীয় শোভাযাত্ৰা থাকিব, তাৰ পাছত আমাৰ পতাকা উত্তোলন থাকিব। পতাকা উত্তোলন কেইবাখনো হয় আমাৰ ইয়াতে ধৰক বাৰ্ষিক হিচাপে। তাৰপিছত থাকিব আমাৰ গুৰু আসন এখন আমি প্ৰতিষ্ঠা কৰিম, এইবাৰ নতুনকৈ বনোৱা হৈছে। আৰু এনে আমাৰ ভকত বান্ধৱসকলে ইয়াতে নাম কীৰ্তন, হৰি নাম কীৰ্তন চলি থাকিব, ভাগৱত পাঠ চলি। আৰু এইবাৰ শোভাযাত্ৰা হ'ব বুলি শুনিছোঁ। শোভাযাত্ৰা হ'ব, হয়। এইবাৰ প্ৰথমবাৰ হ'ব ন? এইবাৰ প্ৰথমবাৰৰ কাৰণে আসনলৈ, গুৰু আসনলৈ শোভাযাত্ৰা হ'ব। ধন্যবাদ। সকলোখিনি কাৰ্যসূচী মই পঢ়ি আপোনালোকক শুনামেই। আৰু মোৰ পাছফালে দেখি মন্দিৰ ভাগ আৰু এইফালে মঞ্চ, ইয়াতে বিভিন্ন নাটক হ'ব, বিভিন্ন ধৰণৰ নাম দল আহিব। খুব এক সৰ্বাংগ সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব এইকেইদিন। ৰাম জয় সনাতন হৰি জয়। আৰু এয়া যে দেখি আছে, সেয়া হ'ল মূল মন্দিৰ ভাগ। আৰু মূল মন্দিৰ ভাগৰ আজি যিহেতু আপোনাৰ শোভাযাত্ৰা আছে, শোভাযাত্ৰাত যিহেতু গুৰু আসন এই অঞ্চলত ঘূৰোৱা হ'ব আৰু সেয়েহে তাৰ পাছত আনি কেনে এই আসনখন ইয়াতে বহোৱা হ'ব আৰু কাইলৈৰ পৰা যি শৰাই ভক্তসকলে ইয়াত আগবঢ়াব পাৰিব। এয়া মোৰ পাছফালে দেখি আছে মঞ্চ, আৰু এইখন মঞ্চতে হ'ব বিভিন্ন ধৰণৰ মনোৰঞ্জন হওক বা ধৰ্মীয় দিশৰ পৰা হওক যিকোনো অনুষ্ঠানসমূহ এইখন মঞ্চতে হ'ব। খুব ধুনীয়াকৈ আপোনালোকৰ সেই যি পূজা চাব অহা টাইমখিনি খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। তো চাওক, সেয়াই হ'ল এইখন মঞ্চ। নমস্কাৰ। আচ্ছা, ইয়াতে আমি এইবেলি 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ পূজাখন আৰম্ভ হ'ব। আজি 22 তাৰিখে বিশেষ আকৰ্ষণ হিচাপে থাকিব কৰিশ্মা নাথ। তেখেতৰ নাম আমি আটাইয়ে উপভোগ কৰিম। লগতে 22 তাৰিখে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। আমি সুদূৰ শিৱসাগৰ আৰু গুৱাহাটীৰ পৰা শিল্পী মাতিছোঁ। তেখেতসকলে এইবেলি আমাৰ মঞ্চত আমাৰ গীতৰ শৰাই আগবঢ়াব। এইখিনিয়ে বিশেষ আকৰ্ষণ। ধন্যবাদ থাকিল দাদালৈ ইমানখিনি কথা আমাক জনোৱাৰ বাবে। আৰু মই ইয়াৰ পৰা গৈ আছো মেলাৰ পিনে। ইয়াতো পূজা, এইফালে মন্দিৰ বা এইফালে ষ্টেজ, ইফালে এইখিনি পূজাৰ এলেকা। আৰু মই আপোনালোক দেখিলে এইটো ৰংগমঞ্চৰ যিটো এলেকা, মানে বজাৰ সমাৰ বা মেলা যিখন হয়, মেলা যিখন বহে। আৰু এয়া মোৰ পাছফালে যে এয়া মেলা, মানে যি বিচাৰে আপোনালোকে সকলোখিনি বস্তুৱে ইয়াত আহি আপোনালোকে কিনিব পাৰিব। সকলো ধৰণৰ বয় বস্তু ইয়াত উপলব্ধ হয়। বহুত ডাঙৰকৈ ইয়াত মেলাৰ আয়োজন কৰিছে। বহুত জাগাৰ পৰা দোকান আহিছে, কাৰণ আগত ইমান বেছি ডাঙৰ হোৱা নাছিলে যদি এতিয়া পৰ্যায়ক্ৰমে এই অনুষ্ঠানসমূহ মেলাসমূহ বহুত ডাঙৰ হ'ব ধৰিছে। আৰু যিফালে চাই সিফালে কেৱল দোকান আৰু দোকান, সব দোকান আহি ইয়াত ভৰ্তি হৈছে। এই মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈকে, কাপোৰৰ দোকানৰ গহনাৰ দোকানে, সকলোখিনি দোকানে ইয়াত ভৰ্তি হৈ গৈছে। এতিয়া মই এখন দোকান খুলিছে বাৰু, মই তালৈকে যাম আৰু তেওঁলোকৰ কি আশা লৈ এইবাৰ আহিছে কাৰিপাৰা মহামেলালৈ, আৰু কেনেকুৱা তেওঁলোকৰ বেপাৰ বাণিজ্য তাৰো খবৰ ল'ম।
বলক দেৰি নকৰো তেওঁলোকৰ মাজলৈ যাওঁ আৰু এয়া বান্ধি আছে এইফালে ভাইটিসকলে মেলা বান্ধি আছে ঘৰ বান্ধি আছে তেওঁলোকে কেনেকুৱা অনুভৱ কাৰিপাৰাত মেলালৈ আহি আগতে আহিছিল নে কেনেকুৱা হয় ইয়াত মেলা আপোনালোকে কিহৰ দোকান কৰে আমি খেলনাৰ ফুলৰ দোকান কৰে ধন্যবাদ আৰু এইফালে দোকান খুলিছে মই দেখি আছো বাইদেউসকলে দোকান খুলিছে ইয়াত দোকান আহিব ইয়াত খালী হৈ আছে দোকানৰ ঘৰবিলাক বান্ধিছে কিন্তু এইফালে দোকান খুলিলে আৰু প্ৰায় দোকান ভৰ্তি হৈ গ'ল এইফালে মেলাটো এইফালে হ'ল দোকানসমূহৰ লগতে এইফালে জিলাপি দোকানসমূহ খুব সুন্দৰকৈ এতিয়া আৰম্ভ হৈছে জিলাপি দোকান বিক্ৰীৰ বাবে সাজু নে কিব বিক্ৰীৰ বাবে সাজু এইফালে দাদা আছে দাদা কেনেকুৱা বস্তু লৈ আহিছে এইবাৰ চাওক চাই গওক এইফালে দাদা লাষ্ট কৰিছে দাদা কেমেৰা সন্মুখত এইফালে আৰু দোকান আহিছে ভাইটিয়ে বেচাত ব্যস্ত কেনেকুৱা ভাইটি বেপাৰ কেনেকুৱা এইবাৰ চলি আছে আৰম্ভ কৰিছা বেচা কিনা কেনেকুৱা হ'ব বুলি ভাবিছে এইবাৰ ভালে হ'ব লাগে দাদা কেনেকুৱা অনুভৱ এইবাৰ পূজাখনক লৈ আপোনাৰ ভালে এই জিলাপি ললো গৰম এতিয়া খামগে ঘৰত গৈ ভাল লাগিছে বোলে আজি পৰা যিটো পূজা আৰম্ভ আজি পৰা যিটো 20 তাৰিখ হয়নে 20, 21, 22 আৰু 23 ফেব্ৰুৱাৰী এবাৰ বহুত বেলেগো দেখিছো বহুত ভাল লাগিছে এইবাৰ মানুহ হ'ব যথেষ্ট মানুহ হ'ব আৰু কৰিশ্মা নাথো আহিব 22 তাৰিখে বঢ়িয়া ধুনীয়া হ'ব এয়া একদম নিমকি ভুজিয়া বুন্দিয়া জিলাপি আৰু ইফালে জিলাপি বনি আছে গৰম মোৰ পাছফালে দেখিছে আপোনালোকে যেতিয়া মেলা চাব আহিব যদি লগৰীয়াৰ সৈতে জিলাপি পোৱা নাখায় তেতিয়াহ'লে এখন পূজা আধৰুৱা যেন লাগে আপোনালোকৰ আৰু এয়া গৰম জিলাপি বনি আছে দাদাই খুব ধুনীয়াকে গৰম জিলাপি বনাইছে আপোনালোকে আহক খুব ধুনীয়াকে জিলাপি খাওক এনজয় কৰক এই পূজাখন এয়া ইফালে ভাইটিৰ নাম কি আছিলে চাণক্যনাথ আৰু ইয়াৰ দোকানসমূহ দেখি একদম বাদাম দি দিছে একদম মজাকে দাদা জিলাপি এখন দিয়ক ভিডিঅ' বনাই চলৰে খাই দিওঁ নাই হাতত দি নালাগে হাতে এখন দেখে হাতত সৰু ইমান মিঠা ৰাখোঁ তই এখন জিলাপি ললো তেনেকৈ মই পূজাখনৰ পৰা যাব ওলালো মই আপোনালোকক দেখুৱালো খুব সুন্দৰকে এতিয়া পূজাখন চাব অহা দায়িত্ব আপোনালোকৰ খুব সুন্দৰকে চাব আহক আৰু এইটো ভিডিঅ'ৰ পৰা মই বিদায় মাগিছো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব আৰু এটা শ্বেয়াৰ মাৰিব এই পূজাখনৰ কথা যাতে সকলোৱে গম পায় তো বাই গাইজ আহক পূজা চাওক আৰু এনজয় কৰক মানে কাৰিপাৰালৈ আহক কাৰিপাৰাতে যি পূজা তো কাৰিপাৰালৈ আহক পূজা চাওক এনজয় কৰক বাই